গুড মৰ্ণিং ৰাইজ। আজি ৰাতিপুৱাই গাহৰিৰ সৈতে এক থালি ভাত লৈ লৈছোঁ দেই। আহক আমি সকলোৱে মিলিজুলি ভাতখিনিকে খাই লওঁ আগতে। আজিতো সকলোৱে একদম 10,000 পাব। গাহৰি মাংসৰ সৈতে চবে খাবই, গতিকে মই এটা আগতে খাই লওঁ। এইটো কচু শাক হয়। লাখপতি বাইদেউসকল কৈ থৈছোঁ দেই, ৰাস্তাত লগ পালে কিন্তু টেঙা মটন এটা হ'লেও দি যাব, নহ'লে কিন্তু বেয়া পাম। একদম 10,000 পাই ফুটনি মাৰি থাকিব। বিহু কাপোৰ এটা দিলেও হৈ যাব বাৰু। এটা কথা দিয়া নাই, এনেকৈ যে কোনোবাই ভাত খাই থাকোঁতে কেমেৰামেনজনক ভোক লাগি থাকিব লাগে। বহুত কষ্ট হয়, মই তেনেকৈ লগাইছোঁ। ভোক লাগি থাকিব লাগে, তাৰপিছতে মোৰ চকু আগত কোনোবাই এনেকৈ মাছে মাংসই ভাতে খাই থাকিব লাগে। হ'ল আৰু মোৰ ভোকটো আৰু একদম পেটত ৰখি থাকিবলৈ ধৈৰ্য নহয়। আমাৰ কেমেৰামেনো এতিয়া ভোক লাগিছে।